নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মিয়া গান গাই এবাৰ খিলঞ্জীয়াক অপমান কৰা সামাজিক মাধ্যমত ভাইৰেল হোৱা আলতাফ হুছেইনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলতাফ হুছেইনক। সামাজিক মাধ্যমত ভাইৰেল হোৱা আলতাফ হুছেইনক আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিছে। খিলঞ্জীয়া অসমীয়াক উপলুঙা কৰিছিল আলতাফে আৰু তাৰ পিছতে আলতাফ হুছেইনে বিয়পাইছিল সাম্প্ৰদায়িক বিষবাষ্প। মিয়া জাগিলে নাম পাহৰি যাব বুলি দিছিল অসমীয়াক ভাবুকি আৰু অসম তোমাৰ বাপেৰ নেকি বুলি কৰিছিল বিতৰ্কিত মন্তব্য। আৰু গৌৰীপুৰ আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিছে আলতাফ হুছেইনক। আলতাফ হুছেইনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ হোৱা নাই মুখ্যমন্ত্ৰী। এই মন্তব্য কৰিছে বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে। হীৰেন গোহাঁইৰ তৰফৰ পৰা কোৱা হৈছে কিয় এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হোৱা নাই। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো মিয়া প্ৰসংগক লৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে। হীৰেন গোহাঁইৰ তৰফৰ পৰা কোৱা হৈছে মিয়া অসমীয়া বিভেদ অনাটো অসাংবিধানিক কাৰ্য। এইদৰে মন্তব্য কৰিছে হীৰেন গোহাঁইয়ে। কেৱল সিমানেই নহয়, মিয়া অসমীয়া বিভেদ অনাটো অসাংবিধানিক কাৰ্য কোৱাৰ লগতে কিয় গ্ৰেপ্তাৰ হোৱা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী বুলি প্ৰশ্ন হীৰেন গোহাঁইৰ। তেওঁলোক বিদেশী বুলি প্ৰমাণ হোৱা নাই। বিদেশী বুলি প্ৰমাণ হলে ৰাজ্যৰ পৰা খেদাটো যুক্তিসংগত আছিল। তেওঁলোক ভাৰতীয় নাগৰিক। অত্যাচাৰ কৰাটো চৰকাৰে বন্ধ কৰিব লাগে বুলি মন্তব্য হীৰেন গোহাঁইৰ। তাকে নকৰি মুখ্যমন্ত্ৰীয়ে উচটনি দিছে, অন্যায় কৰিছে। ই অতি গৰ্হিত আৰু অসাংবিধানিক কাৰ্য বুলি মন্তব্য হীৰেন গোহাঁইৰ। অসমীয়া আৰু মিয়াৰ পাৰ্থক্য আঁতৰাই দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুছলমান শব্দ ব্যৱহাৰ কৰি অসাংবিধানিক কাম কৰিছে তেওঁ। অন্য কোনোৱে কৰা হলে জেল গলহেঁতেন। এনেধৰণৰ কথা কোৱাৰ বাবে তেওঁ কিয় জেললৈ নাযায় বুলি মন্তব্য হীৰেন গোহাঁইৰ। ৰাইজে এই কথাবোৰ উপলব্ধি কৰাটো উচিত বুলি মন্তব্য কৰিছে হীৰেন গোহাঁইয়ে। অসম আন্দোলনৰ সময়তে অসমীয়া যথেষ্ট কষ্ট কৰিছিল আৰু অসম আন্দোলনৰ সময়তে এই ফল এয়াই হ'ল, এই মন্তব্য হীৰেন গোহাঁইৰ। বিজেপিৰ ওচৰত অসমীয়াই শৰণাপন্ন হৈ আজি এই অৱস্থা হৈছে বুলি মন্তব্য হীৰেন গোহাঁইৰ। হীৰেন গোহাঁইয়ে কেইবাটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। হীৰেন গোহাঁইয়ে কয় যে এনে কাৰ্য যাতে আৰু বিপদত নেপেলায় অসমীয়া। গতিকে আজি কথাবোৰ চালি জাৰি চাব লাগে। হিন্দুত্ববাদ শিবিৰে সংঘৰ্ষৰ জৰিয়তে প্ৰভাৱ বিস্তাৰ কৰে আৰু এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এইবাৰ উভতি ধৰিছে হীৰেন গোহাঁইয়ে। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মুছলমানক বিভেদ নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া বুলি মন্তব্য আজি ফাৰুক আব্দুল্লাৰ। এইবাৰ সদনত নামাজৰ বিলুপ্তিক লৈ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে এইবাৰ ফাৰুক আব্দুল্লাই। আমি লৈ আছো এটা বিশেষ খবৰ। মুখ্যমন্ত্ৰীক বিভেদ নানিবলৈ কৈছে ফাৰুক আব্দুল্লাই। ফাৰুক আব্দুল্লাৰ তৰফৰ পৰা কেতবোৰ মন্তব্য কৰা হৈছে। নেশ্যনেল কনফাৰেন্সৰ মুৰব্বীগৰাকীক আহ্বান, আপুনি এয়া বন্ধ কৰক। মন্তব্য কৰিছে ফাৰুক আব্দুল্লাই। যেতিয়া সময় আহিব সকলো সলনি হৈ যাব বুলি মন্তব্য ফাৰুক আব্দুল্লাৰ। সময় কাৰো বাবে একে নাথাকে, ভাল সময় পুনৰ ঘূৰি আহিব। এই দেশ একতাৰ এনাজৰীৰে গঢ়া দেশ আৰু কাশ্মীৰতো আমি হিন্দু মুছলমান ভাই ভনীৰ দৰে থাকো আৰু সেইবাবে ভাৰতক ধৰ্ম নিৰপেক্ষ আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হৈছে। আমি সকলো ধৰ্মকে সমানে সুৰক্ষা দিব লাগিব। হিন্দু মুছলমান শিখ খ্ৰীষ্টান বৌদ্ধ সকলোকে সমান দৃষ্টিৰে চাওক আৰু যদি সকলোৰে প্ৰতি সমান দৃষ্টি হয় দেশৰ ছবিখনো সুন্দৰ হ'ব বুলি মন্তব্য ফাৰুক আব্দুল্লাৰ। সদনত নামাজৰ বিলুপ্তিকৰণক লৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে ফাৰুক আব্দুল্লাই। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মাজ আকাশৰ পৰা নাইকিয়া হৈছে 22 গৰাকী যাত্ৰীসহ এখন বিশেষ হেলিকপ্টাৰ। এক ভয়ংকৰ দুৰ্ঘটনা আজি সংঘটিত হৈছে আৰু শিখৰিত কৰা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাছিয়াত। মাজ আকাশৰ পৰাই হঠাৎ নাইকিয়া হৈ পৰিছে 22 গৰাকী যাত্ৰীসহ এখন হেলিকপ্টাৰ।
11 নং শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে হেলিকপ্টাৰখনত আছিল 19 জন যাত্ৰী সহ 3 গৰাকী পাইলট ৰাছিয়াৰ কামচাটকা অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা ৰাছিয়াৰ এখন অঞ্চলত এইদৰে সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা নিৰ্দিষ্ট হেলিকপ্টাৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে এয়াৰ এজেন্সিৰ সৈতে আৰু তাৰ পিছতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে 1960 চনত এই অঞ্চলতে অনুৰূপ ঘটনা সংঘটিত হৈছিল MiAT হেলিকপ্টাৰখন আৰু বিচাৰি অভিযান আৰম্ভ কৰিছে ইতিমধ্যে ৰাছিয়া প্ৰশাসনে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী খবৰটো হৈছে এবাৰ অসমীয়া ভাষাতে হ'ব লাগিব নাম ফলক এবাৰ 21টাকৈ জাতীয় সংগঠনে হুংকাৰ প্ৰদান কৰিছে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰৰ পিছত এবাৰ গোলাঘাটত জাতীয় সংগঠনৰ হুংকাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক অসমীয়া ভাষাত লিখাৰ দাবী জনোৱা হৈছে 21টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ দাবী আৰক্ষীৰ ৰুখত পৰাৰ পিছতে নিজ সিদ্ধান্তত অটল হৈ পৰিছে 21টাকৈ সংগঠন সরকার প্রশাসনক সকিয়নি দি অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী জনোৱা হৈছে টাইপা AJYCP সহ 5টা সংগঠনৰ বিৰুদ্ধে গোচৰ উঠাই লোৱাৰ দাবী জনোৱা হৈছে গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো আৰক্ষী গোচৰ প্ৰত্যাহাৰ নকৰিলে আন্দোলনৰে কপুৱা হ'ব ফাঁচী বজাৰ বৃহস্পতিবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানত কলা ৰং খানি সাব্যস্ত কৰিছিল প্ৰতিবাদ এই প্ৰতিবাদৰ পিছতে সংগঠনৰ নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে তৰিছিল গোচৰ হাজাৰটা গোচৰ দিলেও ভয় নকৰে বুলি হুংকাৰ 21টা সংগঠনৰ শিৱসাগৰৰ পিছত এইবাৰ গোলাঘাটৰ জাতীয় সংগঠনে হুংকাৰ প্ৰদান কৰিছে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী বিশেষ খবৰ হৈছে পুনৰ দেশ কবাবলৈ সাজু হৈ পৰিছে হাজাৰ হাজাৰ কৃষক পুনৰ দেশ কবাবলৈ সাজু হাজাৰ হাজাৰ কৃষকে দেশ কবাব কিয়নো ঋণ মাফ MSP কে ধৰি কেইবাটাও দাবীৰে নিজৰ স্থিতি অটল ৰাখিছে ইফালে মোদী চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰু কেইবাটাও দাবীৰে কৃষকে কৰা প্ৰতিবাদৰ আজি 200টা দিন আৰু 200 দিন সম্পূৰ্ণ হোৱাত আজি কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী আৰু সম্বুক সীমান্তত সমবেত হ'ব লক্ষাধিক প্ৰতিবাদী কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল'ব মল্ল যোদ্ধা নিবেশ ফুগাটেও আৰু পুনৰ দেশ কবাবলৈ সাজু হৈ পৰিছে হাজাৰ হাজাৰ কৃষক পৰৱৰ্তী আন এক ডাঙৰ খবৰটো হৈছে এবাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্যম আঘাত টিকটক লৈ বিজেপিত ভাঙোন আৰম্ভ হৈছে দুগৰাকীকৈ জ্যেষ্ঠ নেতাই বদলতিয়া কৰিছে আমি এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপি নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এবাৰ মুখ্যম আঘাত টিকটৰ পৰা বঞ্চিত হৈছে দুগৰাকীকৈ জ্যেষ্ঠ বিজেপি নেতা জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়াৰ সৃষ্টি হৈছে আৰু বিজেপি ধৰিছে জিলা সভাপতি কাশ্মীৰা সিঙে সাম্বা জিলা বিজেপি সভাপতি কাশ্মীৰৰ দল ত্যাগ এবাৰ দেখিবলৈ পোৱা গৈছে বিজেপি ত্যাগ কৰিলে জ্যেষ্ঠ নেতা চন্দ্ৰমোহন শৰ্মায়ো এবাৰ টিকট নোপোৱাত অসন্তুষ্টি প্ৰকাশ কৰি আহিছে বিজেপি